এখনাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক পইচা পাতি ডিমাণ্ড নকৰে এই কথা তিষ্টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব এখনাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে এই কথা তিষ্টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব হ'ব আপোনালোকক দাদা এখনাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে এই কথা তিষ্টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব হ'ব আপোনালোকক দাদা এখনাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে এই কথা তিষ্টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব হ'ব আপোনালোকক দাদা এখনাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে এই কথা তিষ্টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব হ'ব আপোনালোকক দাদা এখনাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে এই কথা তিষ্টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব সংগীত নৃত্য চিত্ৰকলা যুগৰ সমাহাৰেৰে মৰিয়নিৰ সমীপৱৰ্তী নকছাৰীত খ্যাতি অৰ্জন কৰিছে ৰেইনবো একাডেমীয়ে য'ত খ্যাতনামা গীটাৰ বাদক বিগত 40টা বছৰে অসমত গীটাৰ বাদনেৰে মায়াজাল সৃষ্টি কৰা পবিত্ৰ ফুকনৰ দ্বাৰা গীটাৰ বাদন শিকোৱা হয় লগতে খ্যাতিমান শিল্পীৰ দ্বাৰা চিত্ৰকলা নৃত্যৰ প্ৰশিক্ষণ আৰু দিগ্গজ গুৰুৰ দ্বাৰা যোগাভ্যাসৰ প্ৰশিক্ষণো দিয়া হয় গতিকে পলম নকৰিব আজি লৈ আহক আপোনাৰ সন্তানক নামভৰ্তি কৰি আপোনাৰ সন্তানক সুসংস্কৃত কৰি পথ দেখুৱাওক আমাৰ ঠিকনা ৰেইনবো একাডেমী চেতিয়াম কমপ্লেক্স দেবেলাপাৰা চাৰিআলি নকছাৰী যোৰহাট যোগাযোগৰ নম্বৰ 96100242 আৰু 7002767364 ঠিকনাটো আকৌ এবাৰ কৈছো 9613002242 অথবা 7002767364